ফকিৰাগ্ৰামত আমচুৰ কেন্দ্ৰীয় সভাপতিৰ শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি অভ্যৰ্থনা সমিতি গঠন। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম সমূহীয়া ভৱনত যোৱা 23 জানুৱাৰী তাৰিখে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যাপক আনোৱাৰুল ইছলামৰ সভাপতি মতিউৰ ৰহমান এজামুল হক, শাহজাহান আহমেদ, মঞ্জুৰ আলী, আনোৱাৰ হুছেইন, ডক্টৰ ৰেজাউল কৰিম, জাহানুৰ হুছেইন, আনোৱাৰ ৰহমান, জমিৰ আলীক উপসভাপতি আৰু আমিনুলক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে। অহা 9 ফেব্ৰুৱাৰী তাৰিখে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সভাকক্ষত আমচুৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হ'ব বুলি জানিবলৈ পৰা গৈছে। আমি কোকৰাঝাৰ জিলা সমিতি আমচুৰ আহ্বানত এই ফকিৰাগ্ৰাম অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তাসকল তথা এই অঞ্চলৰ বুদ্ধিজীৱীসকল তথা বিভিন্ন নেতাসকল আমাৰ আজিৰ আমচুৰ আহ্বানত ইয়াতে আহি উপস্থিত হৈছিল আৰু আগন্তুক 9 ফেব্ৰুৱাৰীত যিখন কেন্দ্ৰীয় সমিতি আমচুৰ শপত গ্ৰহণ কাৰ্যসূচীখন আমাৰ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত হ'ব, সেই কেন্দ্ৰ কৰি আমাৰ ইয়াতে এখন অভ্যৰ্থনা সমিতি গঠন হ'ল। আর অভ্যৰ্থনা সমিতিখনৰ সভাপতি হিচাপে ফকিৰাগ্ৰাম কলেজৰো প্ৰবক্তা মাননীয় আনাৰুল ইছলাম ডাঙৰীয়া মানে সভাপতি দিয়া হৈছে আৰু মোক সাধাৰণ সম্পাদক হিচাপে লৈ ইয়াতে 21জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰিছে আৰু এই অভ্যৰ্থনা সমিতিখনত এই অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী ৰাইজৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। আমি আশা কৰিছোঁ এই সমিতিৰ দ্বাৰা তথা এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰে আমাৰ আগন্তুক কাৰ্যসূচীখন সুচাৰুৰূপে পালন হ'ব বুলি আমি কামনা কৰিছোঁ। আমচুৰ যিটো কেন্দ্ৰীয় পৰিৱৰ্তনত নতুনকৈ নিৰ্বাচিত বিভিন্ন পদবীধাৰী ব্যক্তিসকলক শপত গ্ৰহণ আমাৰ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত ভেন্যু হিচাপে অহা ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখত কৰা হৈছে। তাৰ তদুপলক্ষে আজি আমচুৰ নৱনিৰ্বাচিত সভাপতি ৰেজাউল কৰিম চাহাবৰ উপস্থিতিত ফকিৰাগ্ৰাম অঞ্চলত এখন ৰিচিপশ্যন কমিটি গঠন কৰা হ'ল। এই কমিটিৰ ৰাইজে মোক আজি সভাপতি হিচাপে নিৰ্বাচিত কৰিছে এই ৰিচিপশ্যন কমিটিত। গতিকে মই ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। নিশ্চয় আমাৰ ফকিৰাগ্ৰাম তথা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ সকলো স্তৰৰ কৰ্মীসকলে আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত মই সকলো ৰাইজৰ একান্তভাৱে কামনা কৰিছোঁ উপস্থিতি, তাৰ লগতে সহযোগিতা আৰু আগন্তুক আমচুৰ যিটো কাৰ্যকৰী বা কমিটি গঠন হ'ল, এই কাৰ্যকৰী কমিটিখনে এই সংখ্যালঘু জনগোষ্ঠীৰ যি আৰ্থসামাজিক সমস্যাসমূহ সকলো সমস্যাৰ সমাধানৰ কাৰণে তেওঁলোকে নিশ্চয় কিবা এটা চিন্তা কৰি আগবাঢ়ি যাব। প্ৰথমতে মই ফকিৰাগ্ৰামবাসী হিচাপে মই আমচুৰ নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ফকিৰাগ্ৰামত শপত গ্ৰহণ অনুষ্ঠানটো মানে পাতিম বুলি ভাবিছে আৰু মই আজি এই চাগতে যিহেতু অসমৰ সকলো জিলাৰ পৰা প্ৰতিনিধি ইয়াত থাকিব, সকলোকে আজিয়ে মই তেওঁলোকক মানে আদৰণি জনাইছোঁ আৰু আশা ৰাখিলোঁ ফকিৰাগ্ৰামবাসী সকলোৱে ইয়াত সঁহাৰি জনাব। আমি অহা দিনত অহা 9 ফেব্ৰুৱাৰীত যি শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ ফকিৰাগ্ৰাম অঞ্চলত হ'ব, সেইদিনা আমাৰ অঞ্চলৰ সমূহ বুদ্ধিজীৱী বিভিন্ন দলৰ ৰাজনীতিৰ দল যিমানেই আছে সকলোৱে আমচুৰ প্ৰতিনিধিসকলক আদৰণি জনাব আৰু তেখেতসকলক যি শপত গ্ৰহণ সভা বা শপত গ্ৰহণ পাঠ যিহেতু আমাৰ ফকিৰাগ্ৰামত হ'ব, আমি একদম যিমান আমাৰ ফকিৰাগ্ৰামৰ দল ৰাজনীতিৰ দল আমি সকলোৱে একেলগে থাকি তেওঁলোকক আদৰণি জনাই শপত গ্ৰহণ অনুষ্ঠান ভালকৈ কৰিব পাৰোঁ, তাৰ কাৰণে মই ফকিৰাগ্ৰাম অঞ্চলৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ উক্ত কাৰ্যসূচীটো যাতে আমি সফলভাৱে ইয়াত পাৰ কৰিব পাৰোঁ। আমচুৰ নিমন্ত্ৰণ মৰ্মে মই ইয়াত আহি উপস্থিত হৈছোঁ। যদিও মই ইয়াত ফকিৰাগ্ৰাম ব্লক BPF কমিটিৰ সভাপতি হয়, কিন্তু এইটো ক্ষেত্ৰত আমি কোনো ধৰণৰ ৰাজনৈতিকৰণ কৰা নাই আৰু ৰাজনৈতিকভাৱে আমি চিন্তাও কৰা নাই। যিহেতু আমচু আহিব ইয়াত সংগঠনটো আমাৰ অল অসম বেচিছত হয়, সেইকাৰণে আমি আমাৰ ফকিৰাগ্ৰামবাসী হিচাপত আমি এটা আদৰণি জনাইছোঁ আৰু যিহেতু ইয়াত গোটেই অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ আমচুৰ
কৰ্মকৰ্তাবিলাক বা যিখিনি আমাৰ মেইন পদত থকা ব্যক্তিবিলাক ইয়াত আহিব আৰু আমাৰ ফকৰা গ্ৰামবাসী ৰাইজ হিচাপে আমাৰ এটা দায়িত্ব যিহেতু অতিথি হিচাপত আহিব আৰু এই অতিথিক আমি কেনেকৈ আপ্যায়ন কৰিব পাৰি তাৰ কাৰণে তেওঁলোকৰ যি আমন্ত্ৰণ এই আমন্ত্ৰণ মৰ্মে মই আহি ইয়াত উপস্থিত হৈছোঁ। ইয়াত আমাৰ বিভিন্ন দলৰ মানুহখিনি আহিছে, পলিটিকেল নন পলিটিকেল সব মিলি কেনে আমচুৰ নেতৃত্বত বা ফকৰাগ্ৰাম অঞ্চলৰ ৰাইজৰ ইয়াত বুদ্ধিজীৱীৰ সহযোগত একগোট হৈ কেনে আমি এটা ৰিচিপশ্যন কমিটি বনোৱা দেখা পালোঁ। হয়তো কমিটিখনত মুখ ৰাখিছে হয়তো তো ইয়াত ৰাজনৈতিকভাৱে নহয়, ইয়াত এইটো আমাৰ যিহেতু এটা গোটেই অসমৰ এটা সংগঠন মাইনৰিটি সংগঠন হয়, কিন্তু আমি ইয়াত ফকৰাগ্ৰামবাসী ৰাইজ হিচাপত আমি এইটো আদৰণি জনাই কিনে আমি ইয়াত আহি উপস্থিত হৈছোঁ।